আজি আশীৰ্বাদ দিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ সকলো নামঘৰীয়াৰ লগত লৈ আৰু যাতে মুখ্যমন্ত্ৰী পুনৰবাৰ আকৌ আমাৰ মুখ্যমন্ত্ৰী হিচাপে আহে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ। নাম 417জন আহিছে। 417জন আমাৰ নামঘৰীয়া আজি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিব আৰু ভূপেন বৰাক আশীৰ্বাদ দিবৰ কাৰণে আজি এই স্থানত অৱগত হৈছে। আমি তেখেতৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছোঁ আৰু তেখেত জয়যুক্ত হওক। লগতে আমি মুখ্যমন্ত্ৰীও মংগল কামনা কৰিছোঁ। বিজেপি চৰকাৰ হ'ব লাগে। আমাৰ এইটো নামঘৰীয়াসকলৰ আশীষ প্ৰদান কৰিছোঁ। ইমানেই আৰু আশীৰ্বাদ পাবলৈ কৈছোঁ। আমি দুইজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। দুইজনৰ কাৰণে আশীৰ্বাদ আমাৰ আছে। বন্তি জ্বলাই আছোঁ আৰু জ্বলাই যেতিয়া বিজেপিলৈ যায় তেওঁ মোলৈ ফোন কৰিছোঁ, বৰ্তা এনেকুৱাটো কেনেকুৱা? মই ঠিকে আছে, ভাল হৈছে এনেকৈ বুলি ক'লে। তাৰপিছৰ পৰাই ধৰি আৰু আমি নামঘৰীয়া হিচাপে লাগি হিমন্ত বিশ্ব ওচৰ পাইছোঁগৈ। তাত তেখেতে আমাক আশ্বাস দিছে যে মই কিবা এটা নহয় কিবা এটা আপোনালোকক দিম। এনেকৈ আমি গোটেই ফুৰিছোঁ, বিভিন্ন সমষ্টিতে ঘূৰিছোঁ। ঘূৰি 400 কিমানটা নামঘৰ, তাৰপৰা আৰু ভূপেন বৰাই ইমানটা হ'ল, বাদ বাকী পাছতে। আজি আমাৰ বিহপুৰা সমষ্টিৰ সম্ভাৱ্য ভাৱনাময়ী প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়াৰ সমবেত হৈ আজি নামঘৰীয়া সমাজ একত্ৰিত হৈছে ইয়াতে আৰু তেওঁক আশীৰ্বাদ যাত্ৰাৰ লগতে আমি মাননীয় মুখ্যমন্ত্ৰীকো আজি আশীৰ্বাদ যাচিবৰ কাৰণে আমি সমবেত হৈছোঁ। হয়, আমি আজি ইয়াত সমবেত হৈছোঁ বৰাচাৰৰ গৃহত। তেখেতে নামঘৰীয়াসকলক নিমন্ত্ৰণ কৰি যিটো সন্মান জনাইছে তেখেতৰ ভৱিষ্যত আৰু উজ্জ্বল কামনা কৰিছোঁ আমি বিজেপি প্ৰতি কি ক'ব? আপুনি এতিয়া সুন্দৰ কাম কৰি আছে, কোনোৱে একো এটা হেৰি কৰা নাই। সেই গতিকে আকৌ তেখেতলোকৰ উজ্জ্বল হ'ব লাগিবই। কেনেকুৱা পাইছে? খুব ভাল পাইছোঁ। আমাৰ ভূপেন বৰা আমাৰ 2 দিন গছত আছিলে নহয়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই একেলগতে পঢ়াৰ কাৰণে দুইটা টানি আনি পেলাই খুব ভাল পাইছোঁ। আশীৰ্বাদ আজি নামঘৰত আজি বন্তি দিম এগছ। মুখ্যমন্ত্ৰী কৰিম দুয়োগৰাকীৰ কাৰণে কৰিম। মিঠাতেল আৰু ধূপ দি পেলাই এভাগ ধৰিম।